গাইজ আজি দিনটো সেইদিনাৰ পৰাই আৰম্ভ কৰিছোঁ, যোৱাকালিৰ পৰা। এতিয়া বনাইছোঁ আজি ডিনাৰ। কি বনাইছোঁ চাওক, এইখিনি ক্ৰিস্পি চিলি চিকেন এনেকৈ বনাইছোঁ, আৰু লগতে আছে পেপচি। চ' আমাৰতো এইটো হৈছে ডিনাৰ টু ডিনাৰ ব্লগছ, মানে ৰাতি টু ৰাতি। আজিলৈকে কোনো তেনেকুৱা ব্লগ বনোৱা নাই ডিনাৰ টু ডিনাৰ। চ' বঢ়িয়াকৈ ডিনাৰ টু ডিনাৰ ব্লগছ আমি দেখুৱাই থাকিম আপোনালোকক। চ' এতিয়া ভাত খাই মেলি আজি শুই যাওঁ, ৰাতিপুৱা আকৌ লগ পাই আছোঁ। ৰাতিপুৱা লগ পাই নেক্সট দিনটো দিন দেখাম, সেইটো আমাৰ কনচেপ্ট। আপোনালোকৰ যদি ভাল লাগে এনেকুৱা ব্লগ আমাক জনাব, নহ'লে মৰ্ণিং টু মৰ্ণিং ব্লগ হ'লে আমি মৰ্ণিং টু মৰ্ণিং বনাম, আপোনালোকে কমেণ্ট কৰি জনাব গাইজ। অ'কে, এতিয়ালৈ গুড নাইট, ৰাতিপুৱা লগ পাই আছোঁ। চ' গুড মৰ্ণিং গাইজ, দিনটো আজি আৰম্ভ কৰিলোঁ। আজি অকণ বেলেগ লুকছত চাওক, কামলৈ যাওঁ আৰু লগতে লৈছোঁ পানী বটল, কাৰণ পানী বটল লাগে না, গৰম বহুত বেছি। চ' আমি নহয় মানে মই এতিয়া ওলাই গৈ আছোঁ কামলৈ। আহি মেলি আপোনালোকৰ লগত দেখাম আৰু ক'ত কি কৰোঁ দেখাই আছোঁ। চ' গাইজ ব'লক অলপ ফুৰি আহোঁ কাম কৰি পেলি দেই। এইখন দেখিছে বিয়াৰ ফটো, পুৰণা 2 বছৰ 3 বছৰ হ'ল, কিন্তু ভাল লাগে নহয়। দিয়ক ঠিক আছে গাইজ, ব'লক ফুৰি আহোঁ অলপ। কামৰ পৰা আহিলোঁ বঢ়িয়াকৈ, গাড়ীখন খুব গৰম হৈ আছে, ৰ'ব ষ্টাৰ্টটো কৰি পেলাই এচিটো চলাই গাড়ীখন চলাওঁ অকণমান দেৰিৰ কাৰণে, দৰখন খুলি থৈছিলোঁ। চ' এটা কাম হৈ গ'ল আৰু এটা কামলৈ গৈ আছোঁ। বৰ গৰমো আজি, এনেকুৱা কামত ঘূৰি থকাটো বৰ অসুবিধা, কিন্তু ফুৰিও ভাল লাগে। সেইকাৰণে আপোনালোকক ঘূৰাই ফুৰিছোঁ অকণমান, বোলো কথা পাতি কাম কৰোঁ। চ' নেক্সট কামলৈ গৈ আছোঁ বোলো। জুবিন দাৰ গান বাজি গ'ল, বঢ়িয়া লাগিছে। জুবিন দাৰ গান শুনি শুনি কাম কৰি থাকক, ভাল লাগে। দিয়ক ব'লক ফুৰি আহোঁ আকৌ। গাইজ জামত ফচি আছোঁ, হ'লেও আপোনালোকৰ কাৰণে ব্লগ বনাই আছোঁ। আৰু মৰম চেনেহ দেখুৱাব, ছাপোৰ্ট কৰিব। বৰ্তমান আহি পাইছোঁ আমি নেপালী মন্দিৰ, একদম শ্ল' মুভিং ট্ৰেফিক, মানে অম্বুবাচী মেলা আহি আছেতো, মেবি হ'ব পাৰে এইটো কাৰণে। দিয়ক আপোনালোকেও মোৰ লগত ঘূৰি থাকক নহয়, ঘূৰি ফুৰক, ব্লগটো চাই পেলাই দেই। কিন্তু ভাল লাগিছে, ইমানো বহুত গৰম নাই আজি, ভাল লাগিছে। দিয়ক ব'লক লাহে লাহে ৰেণ্টে চলে যায়েংগে, পहुঁচ যায়েংগে। গাইজ আহি পাই গ'লোঁ পাণবজাৰ। আজি এটা অলপ কাম আছে, ৰ'ব গতিকে কামখিনি কৰি লওঁ। এটা কামৰ পৰা এটা কাম, সিটো কামৰ পৰা সিটো কাম, তেনেকৈ বাগৰি ফুৰিছোঁ আছোঁ। আৰু এই ফৰচুনাৰ গাড়ীখন বিৰাট ভাল লাগে, জুম কৰি দেখাই দি আছোঁ, কি বঢ়িয়া লাগে। কাৰ ফেভৰেট বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আছে আমাৰ কাটাপুখুৰী চাট হাউচ, চাওমিন মানে ফাৰ্ষ্ট চাওমিনৰ দোকান ৰেপুটি চাট হাউচ। ইয়াতে খাই কিবা কাৰ ভাল লাগে জনাব, ঠিক আছে। ব'লক গৈ থাকোঁ এতিয়া ফুৰিব। আহি আমি পাই গৈছিলোঁ ফেঞ্চি বজাৰ। তাৰপাছত এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই গৈছোঁ, ৰ'ব আজি ফেঞ্চি বজাৰ অকলে আহিছোঁ, বিশেষ অহা নাইতো, সেইকাৰণে বেছি টাইম লগা নাই। দুটামান কামহে আছিল, ক'ব নাপায়, হ'লেও কৈছোঁ আৰু। ব'লক আৰু অলপ ঘূৰোঁ, তাৰ পাছতহে ঘৰ যাম। তাৰপাছত গৈ পেলাই খানা মানে ভাত খাব লাগিব। গ'লে ঘূৰি কিন্তু ভাল লাগে দেই ফেঞ্চি বজাৰখন, যিহেতু গুৱাহাটী 1 হয় না, এনেই নকয় মানুহে গুৱাহাটী 001 বুলি। ঘূৰি কিন্তু ভাল লাগে, বাকী যি হওক নহওক, জেগা থাকক নাথাকক, খাব আছে নাছে, লেতেৰা মেতেৰা এইবিলাক বাদ দিয়ক, ভাল কিন্তু লাগে, কিবা এটা ভাল লাগে। ব'লক আপোনালোকৰ কেনেকুৱা লাগে? আৰু অকলে আহিলে খৰচ বেছি হয় নে বাকী নক'ব দিয়ক। ব'লক চাওক, একদম ঘাটিত আহি গৈছোঁ, দলাই বস্তু বহি আছে। এইয়া বঢ়িয়া লাগিছে। আজি এচিত ঘূৰি আছোঁ না গাড়ীত, বেলেগ দিনা ঘাম মুচি আৰু নকওঁ দিয়ক, মই ঘৰত ঘূৰি যাব লাগিবতো। কিন্তু ভাল লাগে, যিয়ে নহওক, চিকেন জি খাই, ব্ৰেড পকৰা খাই, এইবিলাক বস্তু কিন্তু ইয়াতেই পোৱা যায়, ভাল লাগে। দিল্লী টাইপ লাগে অকণমান, নহয়? আমি যাম চিধা। আৰু এই মানুহখিনিৰ বৰ কষ্ট হয়ও জীৱনত, এনেকুৱা মানুহক মই কেতিয়াও হৰ্ণ নামাৰোঁ, আপোনালোকেও নামাৰিব, কাৰণ বহুত কষ্টত জীৱন নিয়েছে। আমি এচিত থাকি, বাইকত থাকি আমাৰ অসুবিধা, খোজকাঢ়ি অসুবিধা, বস্তু টানি লৈ যায়। চ' এইটো ভুল নকৰিব কেতিয়াও। বাকী অ'কে, বেছি জ্ঞান নিদিওঁ দিয়ক, আহিছোঁ কাৰণে ভাল লাগিছে। দিয়ক ব'লক, মোৰ লগতে চাই লওক যদি আহিব পৰা নাই ফেঞ্চি বজাৰ। মই এটা হৰ্ণ মাৰিলোঁ, কাৰণ উপায় নাই, চাইড নহ'লে নিদিব না, ওলাই যাব পাৰিব লাগিব। আৰু এইবিলাক ডাবল পাৰ্কিং কৰি গোটেই জাম কৰিছে। দিয়ক ব'লকচোন বাৰু, লাহে লাহে যাওঁ।
ড্ৰাইভিং কেনেকুৱা সেইটোও জনাবচোন। বলক চলো ঘূৰো অলপ। আজি বাপ্পেকে ৰেল লাইনতে যাম লাগিব, ৰেল অহাই নাই চাওক, সেইকাৰণে মই যোৱা নাই। কৰিলে কেনেকুৱা গেট চেট মাৰি দিব, গৈ থাকোঁ লাহে লাহে। আৰু এটা কামেই আছে বাছি কিছু মোৰ লগত আপোনালোকৰ জনাব, কমেণ্ট অলপ কৰিব এনেই মন গ'লে। অলপ ভাল হয় আমাৰ, ব্যক্তিগত কথা বুলি কোৱা নাই, যিটো হয় সেইটো কৈছোঁ। অলপ চাব, অলপ ছাপৰ্ট কৰিলে খুব ভাল পাওঁ মানে। আৰু আগুৱাই যাওক, মই আগুৱাই যাওঁ, আপোনালোকে আগুৱাই যাওক। মই কিবা হ'লেওতো কৰিম আপোনালোকৰ কাৰণে, ভাল ভাল ভিডিঅ' আনিম। দিয়ক ব'লক যাওক। আৰু এটা কাম কৰি আমি ওলাই আহিলোঁ বঢ়িয়াকৈ, ৰ'দত খোজকাঢ়ি। চ' এতিয়া লাষ্টত ফাইনেলি আমি ঘৰ যাওঁ। বৰ গৰমো আজি, কিবা এটা খাম বুলি ভাবিছিলোঁ কিন্তু গৰমত খাবলৈ মন যোৱা নাই, বুজি পাইছে। বেংকৰ কাম চাম চব কৰি এতিয়া ঘৰলৈ যাওঁ না আৰু, বাই বাই। বহুত ধূলি গাড়ীত আহি এ চি চলাইহে শান্তি পাইছোঁ ৰ'ব। এনেকুৱা গৰম নহয় এইবিলাক, গোটেই দেখিছেনে ঘামচি উঠি গৈছে একদম, যি অৱস্থা একদম বঢ়িয়াকৈ। কেনেকৈ এনেকৈ নহয় ৰ'ব, পূৰা ফুল স্পীডত দিয়া নাই, অকণমান কমকৈ দিছোঁ। বেছি দিলে আৰু অপকাৰো কৰে, বৰ দিগদাৰ। দেখিছে নাই ৰ'দ, কিবা এটা খাম বুলি ভাবিছিলোঁ ৰ'ব এইখনত, তো ভাবিলোঁ থাকিম আৰু এইফালে ঘৰত গৈ ভাত খোৱাই ভাল। আকৌ অপকাৰ হ'ব, কিবা হ'ব, খাবলৈ কিন্তু মন যায়, কিন্তু মিছা ক'ম আৰু আপোনাৰ লগত। চব বঢ়িয়াকৈ ঘৰলৈ যাওঁ, ভাত পানী খাই শুই থাকোঁগৈ। আজি বিশেষ আৰু কাম নাই, ব'লক ঘৰত যাই পেলাই একেলগে ভাত খাওঁ ৱাইফৰ লগত, আপোনালোককো দেখাম কি পাৰোঁ কি নোৱাৰোঁ। কিন্তু উপায়তো নাই, ওলাইতো আহিব লাগিবই। এনে গৰমত আপোনালোকে কি চলিউশ্যন দিব পাৰে? গ্লুকন ডি খোৱাৰ, নেমু পানী খোৱাৰ, ডাব পানী খোৱাৰ, যি খালেও কিন্তু 2 মিনিটত আকৌ গৰম লাগে। চ' যদি পাৰ্মানেণ্ট চলিউশ্যন দিব পাৰে জনাব, আমাৰ অলপ সহায় হয়। ব'লক গৈ থাকোঁ ঘৰলৈ। চ' আমি ঘৰত আহি পালোঁ, এইয়া বস্তু মিছে কাৰণে আনিছোঁ, এইটো লোৱা। ফল মূল অকণমান। আৰু কি বনাইছেনো? এই দৰ্জাখন মাৰি দিয়ে। কি বনাইছে চাওঁ ৰ'ব, বিৰাট ভোক লাগিছে। বা চিকেন, দালি, ভাত, কণীও বনাইছে, বঢ়িয়া। ভাত পানী খাই মেলি বঢ়িয়াকৈ ৰেষ্ট কৰোঁ, বিৰাট ভোক লাগিছে। আপোনালোকেও খাই লওক তেতিয়ালৈকে। চবেজ গধূলি হৈ গ'ল, খোৱা বোৱা চলি আছে, শেষেই হ'ল খাই পেলাই ৰ'ব। টিভি চিভি চাই বঢ়িয়াকৈ খাই বৈ অলপ মজা লৈ আছোঁ ৰ'ব। চ' গাইজ, আমাৰ গোটেইখিনি চাহ নাস্তা কৰা হৈ গ'ল। আজি যদি ব্লগটো চাই ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আজিৰ কাৰণে বাই বাই।